গুড মৰ্নিং সকলোলৈকে স্বাগতম জনাই আৰম্ভ কৰিছো অন্য এটি নতুন ভিডিঅ'। আজি কেইবাটাও দুখজনক কথা আছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কিন্তু শ্বেয়াৰ কৰাৰ আগতে মই এফালৰ পৰা আহি লওঁগে, তাৰ পিছতহে সকলোখিনি কথা আলোচনা কৰিম। আজি ৰাতিপুৱা শুৱাৰ পৰা উঠিয়ে মনটো বহুত বেয়া লাগি গ'ল, আৰু কিয় বেয়া লাগিছে মই আহি পেলাই কৈ আছো। এতিয়া মোৰ কেইবাটাও কাম আছে, 3টা কাম আছে, বেংকত আছে আৰু ক'ৰবাত কাম আছে, ফাৰ্মাচীটো যাব লাগে। তাৰ পৰা আহি আপোনালোকৰ আগত কৈ আছোহি। কেইবাদিনৰ মূৰত আজি অলপ ৰ'দটো মানে ধিমিক ধামাককৈ ওলাইছে, কি হয় নাজানো, কিন্তু এতিয়ালৈকে কাপোৰ 3-4বাৰমান মানে ওলোৱা সোমোৱা কৰি আছোঁ। এতিয়া উলিয়াই দি থৈ আহিছোঁ, কি হয়গৈ আৰু ভগৱান জানে, কিন্তু বতৰটো বেয়া কৰি আহিছে। আকৌ আহি থাকোঁতে খোজকাঢ়ি আহি থাকোঁতে হ'ল ডাৱৰীয়া বতৰ, আৰু এইখিনি আহি পাইছোঁহি এতিয়া ৰ'দ। দেখিছোঁ ইমান ৰ'দ দিছে, ছাতি ল'বলৈ বাধ্য হ'ল মানুহ। আহিয়ে এটা কাম প্ৰথম হৈ গ'ল, আৰু এতিয়া 2টা কাম আছে। এতিয়া আকৌ হৈ গ'ল বেংকৰ কাম, 2টা কাম হৈছে, আৰু 2টা কাম আছে, সেইকেইটা কৰি মেলিহে ঘৰত যাম। এতিয়া বৰবাৰী গৈ থাকোঁ, ইমান ৰ'দ দি দিলে চাওকচোন। আজি এটা বেলেগ ৰাস্তা দি আহিছোঁ, চাওক স্কুটিয়ে নাটানে, ইমান ওখ হয়, ইমান ওখ। আহি পাই গ'লোহি ঘৰ, পায়ে মানে বান্দৰ খেদোৱাতহে লাগিলোঁ, ইমানেই বান্দৰ আহিছে গম পাইছেনে। 4টা কাম লৈ গৈছিলোঁ হাতত, গোটেইকেইটা কাম হ'ল, আৰু একে লাষ্টত এইটো বেংকৰ কামটো কৰি আহিলোঁ। এইটো একাউণ্ট মানে নতুনকৈ খুলিছিলোঁ মই, সেইটো পাছবুকখন আপটুডেট কৰি আহিলোঁ, চালোঁ মানে কিবা এটা, সেইটো কাৰণে এই মাত্ৰ আহি ঘৰ পালোঁ। আৰু যেনি মানে আনিছে নহয়, সি আজি ইমান ওখ ৰাস্তা এটা দি আনিছে, সেইফালেদি মই নাহোৱেই, মানে একদম জিঅ' ওলাই যায় যোনফালেদি আনিছে। তাৰ বোলে দেৰি হৈছে, কোনোবা মানুহ আহিছে লগ কৰিবলৈ, সেইটো কাৰণে লৰালৰিকৈ নমাই পেলাই আকৌ গৈছেগৈ। দেৰি হ'ব বুলি মই ভাতেই খাই নগ'লোঁ গম পাইছে। এতিয়া মই ভাতখিনি খাই লওঁ, খাই লৈ পেলাই আলোচনা কৰি আছোঁ কিনো মোৰ আজি হৈছে, গোটেইখিনি কৈ আছোঁ। ভাত পানী খাই মনৰ দুখতে অলপ শুলোঁ গম পাইছেনে। শোৱাৰ পৰা উঠি পেলাই মই বোলো নাই, মনৰ কথাখিনি মই কিখিনি কথা ক'ম বুলি কৈছিলোঁ সেইখিনি কথা কওঁ বুলি এতিয়া ভিডিঅ'টো কৰিছোঁ। মানে কি হৈছে জানেনে, কালি যিহেতু সোমবাৰ আছিলে, সোমবাৰৰ দিনাখন মানে কি আমি নিৰামিষ খাওঁ। আগতে মই ব্ৰত ৰাখিছিলোঁ, তাৰপিছতে মানে কি হয় দিনটো একো নোখোৱাকেই থাকিছিলোঁ, মানে সন্ধিয়াহে ভাত খাওঁ। তাৰপিছত এবছৰমান নে 2বছৰমান তেনেকৈ থাকিলোঁ, থকাৰ পিছতে মানে ব্ৰতটো মই কিবাকিবি নীতি নিয়ম কৰি পেলাই ভাঙি দিলোঁ। তাৰপিছৰ পৰা নিৰামিষ ভাত খাওঁ। তাৰপিছতে কালি আগবেলা মই তেনেকৈয়ে বনালোঁ, বনোৱাৰ পিছত ৰাতিলৈ মোৰ কি হৈ গ'ল মানে পাহৰি থাকিলোঁ নহয়। ইহঁতে মাংস আনিলে, যিহেতু ল'ৰাটোৱেও মানে আমাৰ মানে নিৰামিষ খায়, কালি সিও পাহৰি থাকিলে। পাহৰি থকাৰ পিছতে মানে ৰাতিলৈ মাংস আনিলে, অনাৰ পিছত খাই কৰি লোৱাৰ পিছত ৰাতিপুৱা এনেই মই সদায় 4:30মান বা 5টামান বজাত উঠিয়ে মুৰ্গীখিনি এৰি দিওঁ। তাৰপিছত কি হৈছে মানে এৰি দিয়াৰ পিছত কালি মই মাংস খোৱাৰ কাৰণে মোৰ গাটো বহুত বেয়া লাগিলে। বেয়া লাগি পেলাই মই 7টা বজাত উঠিছোঁ। 7টা বজাত উঠিছোঁ, এনেই আমাৰ কৈছোঁ ন ভাতৌটোৱে মোক মাতি থাকে, কিন্তু সি মাতিছে যদিনো মানে মই গম নাপাওঁ, ইমানেই মোৰ টোপনি, ইমানেই টোপনি। তাৰপিছতে 7:15মানত উঠিলোঁ, উঠি পেলাই মই গ'লোঁ বাহিৰত, গৈ পেলাই মানে কি কৰোঁ, মই মুৰ্গীকেইটা মেলোঁ। তাৰপিছতে ডাঙৰ কিবা এটা ওলাই গৈছে গঁৰালটোৰ পৰা, যিহেতু পাকাৰে গঁৰালটো, কিন্তু হ'লেও মানে মোৰ ওপৰত টিং দি থৈছে ন, টিঙৰ হেৰি দি পেলাই ওলাই গৈছে। মই দেখিছোঁ বস্তুটো, কিন্তু বহুত আচৰিত ডাঙৰ। তাৰপিছত আৰু মই ভাবিছোঁগৈ কণীখিনি খাইছে, যিহেতু 4জনী মুৰ্গীয়ে নতুনকৈ কণী পাৰিবলৈ লৈছে। আৰু মই মানে চখতেই পুহিছোঁ গম পাইছেনে, গৃহস্থালী ঘৰত এইবিলাক থাকিলে ভাল লাগে। গাঁৱত আগতে মোৰ পোহা অভ্যাস আছে, সেইটো কাৰণে মানে মই পুহিলোঁ। তাৰপিছত কিমান মুৰ্গী আছে কি আছে মই নিজে নাজানো, কিন্তু 4জনী মুৰ্গীয়ে মোৰ কণী পাৰি আছে। নতুনকৈ মানে 2জনী মানে আৰম্ভ কৰিছে, আৰু 2জনী পুৰণা। তাৰপিছত আৰু গ'ল হেৰিখন খুলি দিলোঁ, খুলি দি পেলাই এনেকৈ মই জুমি চাইছোঁ, মানে দেখি পেলাই মনটো ইমানেই বেয়া লাগিছে কি ক'ব আৰু। মানে মই হয়তো চাগে সোমবাৰটো পাহৰি গৈ মানে মাংস খোৱাৰ কাৰণেই তেনেকুৱা হ'ল নেকি, নে কি নাজানো। যেতিয়া মই সেই মুৰ্গীখিনি পেলাবলৈ নিছোঁ, তেতিয়া এটা মুৰ্গীয়ে কক কক বুলি মাতিছে। মাতোঁতে মই মুখত পানী অলপ দিছোঁ, কিন্তু সি হেৰি নহ'লে, মানে মৰি থাকিলে। মতা 3টা, মাইকী 3জনী, মুঠতে 6টা।
চাওকচোন এতিয়া সেইখিনি চাওকচোন মুৰ্গীকেইটা গঁৰালতে কেনেকৈ মাৰি পেলালে দেখিছেনে হোৱাৰ পৰা উঠিয়ে গঁৰাল খোলোতে গুই নহয় নেকি সেইটো নেউল ওলাই দৌৰ মাৰিছে এইটো চাওক কণী পাৰি থকা মুৰ্গী আছিলে জানেনে এইকেইটা নতুনকৈ কণী পাৰিছিলেহে দেখি কেনেকুৱা লাগিছে বাৰু নিশ্চয় বেয়া লাগিছে নহয়নে বাৰু চাওকচোন কি যে ঘৰৰ বস্তু একো নাই আৰু আছে 5-6জনী মুৰ্গী আছে সেয়াই হ'ব হ'লেও মানে এটা চখতে পোহা বস্তু ন যেতিয়া মানে ৰাতিপুৱা মেলি দিওঁ চোতালখনত ইফালৰ পৰা সিফালে ঘৰৰ পৰা ক'তো নাযায় ইমানেই কৈছোঁ ঘৰৰ পৰা ক'তো নাযায় মানে মানুহৰ নিচিনাই আমাৰ মানুহকেইটা যেনেকুৱা মানে হেৰি হৈ থাকে সেই মুৰ্গীকেইটাও তেনেকুৱা ডেইলি কিজনী মই 1 কেজিকৈ চাউল দিওঁ গম পাইছে ইমানেই মানে আৰু এনেকুৱা হয় মানুহক গালে মানে টেমাটো যেতিয়া লওঁ মই বাহিৰতে টেমা এটাত ভৰ্তি কৰি থওঁ টেমাটো ল'লে গালে যি জঁপিয়াই আহে আজি মোৰ বহুত দুখ লাগি আছে জানানে এইটো 1 নম্বৰ দুখটো গ'ল নেক্সট আকৌ কি জানেনে মই কৈছিলোঁ আপোনালোকক মোৰ 3-4 মিটিং আছে বুলি শিৱসাগৰত মিটিং আছিলে এতিয়া কৈছোঁ জেগাখনৰ নাম মিটিং আছিল কিন্তু আমাৰ যোন জেগাত মিটিং হোৱা কথা আছিলে আপোনালোকে দেখিছে ইমান সেইটো আপাৰ আসামৰ চাইডে ডিব্ৰুগড় আৰু শিৱসাগৰৰ ফালে বা মাজুলী ইমানেই পানী হৈছে মানুহবিলাকৰ অৱস্থা দেখি সঁচাকৈ বহুত দুখ লাগিছে আৰু আমাৰ অৱশ্যে প্ৰতিষ্ঠা দিৱস আছিলে আমাৰ জাতীয় নাৰী বাহিনীৰ প্ৰতিষ্ঠা দিৱস আছিল 4 তাৰিখে কিন্তু এতিয়ালৈকে ফোন অহা নাই আৰু মানে যোনে হেৰি কৰিছিলে আমাৰ সেক্ৰেটাৰী প্ৰেছিডেণ্ট তাৰে বাইদেউ কেইগৰাকী পুৰা মানে বান সাহায্য দিয়াত ব্যস্ত আছে সেইটো কাৰণে হয়তো আমাৰ মিটিংখন যেন তেন কৰি পেলাই থৈ দিব আৰু ময়ো ভাবিলোঁ ময়ো নাযাওঁ মোৰ ঘৰতো তেনেকুৱা এটা হেৰি হৈছে অমংগল হৈছে আৰু কাজিৰঙাৰ পৰা বোলে বহুত মানে জীৱ জন্তু হেৰি হৈছে আৰু পানী উঠিছে ন সেইকাৰণে ঘৰৰ মানুহেও যোৱাটো মোক মানা কৰিলে এনে ৰেডি হৈ আছিলোঁ এতিয়াও ৰেডি কিন্তু ঘৰৰ পৰা মোক যাবলৈ বাধা দিছে যিহেতুৱে যাব নালাগে দেই এনেই দিনকাল ভাল নহয় তেনেকৈ কৈছে এতিয়া বাইদেৱে ফোন কৰিছিলে আমাৰ তাৰ পৰা মানে শিৱসাগৰৰ পৰা তাৰপিছতে মই কৈছোঁ বাইদেউ এনেকুৱা আপোনালোকে নিয়মটো কৰি পেলাই থৈ দিয়ক আৰু এটা কি হয় নাজানো আৰু সেইকেইটাই কথা গম পাইছে আৰু এতিয়া দুখ কৰিতো লাভ নাই ন যি হৈ গ'ল এতিয়া চাহ খাওঁ ৰ'ব চাহ বনাই আছে কি বনাইছেনো চাবচোন চাহ বনোৱাৰ আগতে আমাৰ ইহঁতকেইজনীক দেখাই আছোঁ ৰ'ব কি কৰি আছে সেয়া দেখিছে কোনাই বহি আছে চব ফোনত ব্যস্ত আৰু এফালে আমাৰ এয়া বৰ্ষা এয়া আমাক এগৰাকী ভিডিঅ' চাই আছে সেয়াই এতিয়া তেহেঁতে চাহ বনাইছে সন্ধিয়াৰ চাহকাপ আজি এয়াকে বনাই ল'লোঁ চাওক আশীৰ্বাদ আটাৰ পুৰি কিন্তু কি হয় জানেনে এই পুৰিটো প্ৰথমতে ফুলে তাৰপিছত এইখিনি কি হৈ যায় ফুপুকা মাৰি যায় মোৰ ভাষাতে কৈছোঁ আৰু মানে চেপেটা লাগি যায় ফুপুকা বুলি কৈছোঁ চাওকচোন দেখিলে নহয় চাহ তাহ কিহে খোৱালে চাহ তাহ খাই হৈ গ'ল আৰু ভিডিঅ'টো বেছিকৈ দীঘল কৰি গৈ নাথাকোঁ গতিকে আজিলৈ সকলোৰে মংগল কামনা কৰি সকলো দীৰ্ঘায়ু হওক তাকেই কামনা কৰিলোঁ কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই